हेलो एवरीवन वेलकम टू माय चैनल आशा करूँ আপোনালোকৰ সকলোৰে ভালে মোৰো ভালে আৰু আজি এটা বহুত ধুনীয়া ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আপোনালোকে আগৰ ভিডিঅ' মোৰ চাই থকা সকলে জানে যে আমাৰ ঘৰত গণেশ পূজা পতা হয় আৰু গণেশ পূজা পাইছেহি সেইকাৰণে যা যোগাৰ চলিছে এফালে পেণ্ডেলৰ কাৰণে খুঁটা পুতিবলৈ আহিছে আজি আৰু সেইকাৰণে মই চাহ বনাই পেলাই লৈ গৈছোঁ তেওঁলোকক দাদাহঁতক দিলোঁ খালি মই দেখাবলৈ অকণমান বেয়া পাওঁ সেইকাৰণে নেদেখালোঁ আৰু এয়া দেখিছে নহয় এইফালে খুঁটা পুতা হৈছে আৰু বাগিডাল যে দেখি আছে সেইফালে আৰু এয়া এতিয়া মই খাব লৈছোঁ তেওঁলোকক ভাত দিলোঁ আজি বনাইছিলোঁ ডিমৰ জোল এনেকৈ অমলেট কৰি পেলাই আৰু এয়া বুটৰ চাটনি আৰু সৰু মাছ আছিলে কিন্তু মই সৰু মাছ নাখালোঁ কাৰণ মই বুটৰ চাটনি খাইছোঁ বুটৰ চাটনিৰ লগত আচলতে সৰু মাছটো ভাল নালাগে যে বৰ বেছি মা মছলা দি আজি বনোৱা নাই সেইকাৰণে ভালেই লাগিছে খাই আলু দি পেলাই বনাইছিলোঁ আৰু ইফালে সকলোকে দিলোঁ দেই এতিয়া মই খাব লৈছোঁ একেবাৰে শেষত আৰু খাই ভাল লাগিছিলে কিন্তু বহুত দিন নিজান মই এইফালে চাই আছোঁ কেমেৰাটো আচলতে এইফালে আছে ঠিক আছে এয়া ৰাতিলৈ সৰু মাছ অনা হৈছিলে আৰু সৰু মাছৰ ৰেচিপি মই আপোনালোকক শ্বৰ্টছত দিম বাৰু খালি এতিয়া নহয় পিছত এতিয়া বৰ বেছি ব্যস্ততাৰ মাজত পাৰ হৈছে দিনবোৰ সেইকাৰণে কিন্তু বহুত ভাল লাগে এনেকৈ খাই ইমান চফা চাওকচোন মাছখিনি খাই বৰ টেষ্টি লাগিলে আৰু এয়া হৈছে একেবাৰে মানে কালি আজি মই এতিয়া ভইচ অভাৰ কৰি আছোঁ কালি অৰ্থাৎ 5 ছেপ্টেম্বৰৰ দিনাখন শিক্ষক দিৱস যে সেইদিনাখনৰ হয় আৰু এয়া জেনেৰেটৰ আনিছে আৰু আজিৰ পৰা একেবাৰে পূজা লাগি গৈছে এই বস্তুবোৰ অনা হৈছে আৰু ভাইটিহঁতো গোট খাইছে সেইকাৰণে পূৰা হুলস্থুল আৰু পূজা আৰু আজি দিছোঁ এটা বিশেষ ব্লগ হ'বলৈ গৈ আছে আচলতে বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে কাৰণ গণেশ পূজা পাইছেহি আৰু আপোনালোকে সকলোৱে জানেই যিসকলে মই আগৰ পৰা ভিডিঅ' চাই তেওঁলোকে জানে যে মই গণেশ পূজাৰ ব্লগ দিওঁ আগতো দিছোঁ আৰু আমাৰ ঘৰলৈ পাপা আহে যিহেতু আৰু আজি মাজত মাথো এটা দিন বুলি ক'লেও বেয়া নহয় কাৰণ কেলৈ কাইলৈতো মূৰ্তি অনা হ'ব পৰহিলৈ পূজা আহে আৰু আজি মই ব্লগটো কাৰণে ষ্টাৰ্ট কৰি দিছোঁ আৰু এতিয়াৰ পৰা যিটো যা যোগাৰ হৈ আছে চলি আছে আমাৰ ঘৰত সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আৰু আশা কৰোঁ আপোনালোকে সেইখিনি চাই মৰম দিব আৰু বাপ্পা আহি থাকিলে ঘৰবোৰ কিমান ভাল পজিটিভ এটা এনাৰ্জি হৈ থাকে সকলোৱে জানেই সেইকাৰণে আৰু আমাৰ এইফালে পেণ্ডেল তৰা হ'ল বাৰু বাকী লগাবলৈ আছে কাপোৰবোৰ সেয়াও হৈ যাব আজি ৰাতিলৈকে চাগে কমপ্লিট হৈ যাব সকলোবোৰ যিহেতু কাইলৈ ৰাতি অনা হ'ব ন বাপ্পা সেইকাৰণে আৰু বহুত বেছি ভাল লাগি থাকে এইকেইটা দিন আপোনালোকক কি পাৰোঁ দেখাই থাকিম আৰু আপোনালোকে ব্লগটো কণ্টিনিউ চাব বুলি আশা কৰিছোঁ আৰু একদম আজিৰ পৰাই মই ষ্টাৰ্ট কৰিছোঁ কেতিয়া পাৰোঁ আপলোড কৰিবলৈ সেইটো মই নাজানো দেৰিকৈ হ'লেও মই আপলোড কৰিম কাৰণ কামতো বিজি হৈ থাকিবলগীয়া হয় এইফালে জেনেৰেটৰ আহিলে আৰু তাৰপিছত আপোনালোকক দেখাইছোঁ এয়া আকৌ মই ইয়াক লৈ নগ'লে নহ'ব কাৰণ যিহে উৎপাত আৰু এইকেইদিন ই বেয়া কিবা এটা গম পাইছে নেকি বেয়া ফূৰ্তি আৰু এইফালে আমাৰ পেণ্ডেলটো আধা হৈছে এইফালে ভিতৰ এবাৰ অকণমান ৰকি এইফালে অকণমান আমাৰ এইবাৰ অকণমান বেলেগ কৰা হৈছে এনেকৈ ভিতৰলৈ বাপা থাকিব আৰু এইডোখৰ অকণমান মানে এইফালে কাপোৰ দিয়া হ'ব চাই থাকিব আপোনালোকক দেখাই যাম আৰু সেইটো চুকটো দেখিছেনে এই আমাৰ তীখৰ ৰকি এইটো একদম কাম কৰি দিছিলে তাৰপিছত আৰু এই ৰুমটোত বস্তুবোৰ থোৱা হৈছে এই ৰুমটোত কি আনিলে জানো ময়ো ভালকৈ চোৱা নাই ৰখিব দেখাম আপোনালোকক এয়া এইবোৰ গোটেই এইফালে চকীকেইখন অনা হ'ল এইফালে টেবুল আৰু সেয়া যে দেখিছে এটা দুটা তিনিটা সেয়া মন্দিৰ কৰা হ'ব ওপৰত আৰু সেয়া মেট্ৰেছ এনেকৈ কাৰ্পেট বাচন ফেন এয়া সকলোবোৰ অনা হৈছে আৰু এয়া মই দৰ্জাখন চপাই দিওঁ এইফালে দুৱাৰখন মাৰি থৈ দিওঁ যিহেতু বস্তুবোৰ আছে মই এটা তীখৰ কোপা ওলাব চাব দে ৰকি আৰু ৰকি আহিছনে ৰখি আছে চকাত গালি খাব বুলি গম পাইছে পূৰা মস্তি আৰু ন একদম লেতেৰা হৈ গৈছে এইটো ক'ত গ'ল ৰচি তাত এইফালে ব'ল চলো ব'ল আমি ভিতৰলৈ যাওঁগৈ এইবোৰ নকৰে এইবাৰ আমাৰ ৰকিয়ে ফাৰ্ষ্ট পাব আৰু ৰকি এইফালে চাই দিয়া হেল্ল' কৈ দিয়া হেল্ল' আগত খেলা এইফালে মই বনাব লৈছোঁ নিমকি যিহেতু চাহ দিব লাগিব চাহৰ লগত সকলোৱে খাবৰ কাৰণে যিহেতু ৰাইজক চাহ দিয়াৰ সময়ত নিমকিখিনি দিব পাৰিম আৰু অলপ অলপকৈ এইফালে ৰাতিৰ দৃশ্য এতিয়া আৰু পেণ্ডেলটো আমাৰ ফাইনেলি হৈছেগৈ আৰু অকণমান বাকী আছে আৰু সকলোৱে যা যোগাৰ কৰি আছে বাবাক আনিবৰ কাৰণে
যিহেতু আজি মই ভইচ অভাৰ আজি দিছোঁ, আজি আমাৰ বাপ্পাক অনা হ'ব। এইটো হয় কাইলৈৰ দৃশ্য, কাইলৈ ৰাতি আৰু এয়া আমাৰ ৰকী ধুনীয়াকৈ বহি আছে, চাওকচোন ইমান মৰম লাগিছে ন তাত। ইফালে দাদাজন দেখিছেনে এডাল বাঁহতে কেনেকৈ উঠি গোটেইখন কৰি আছে, মই যে দেখিয়ে ভয় লাগিছে, কিন্তু তেওঁলোকৰ আদত আছে সেইকাৰণে কৰিব পাৰিছে। বাকী আজিলৈ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। আজিলৈ আহিছোঁ দেই, বাই।